The Assam Assembly today also passed the Assam Land and Revenue Regulations Second Amendment Bill, which restricts land transactions within a 5-kilometer radius of iconic structures and heritage sites, which are over 250 years old, to residents who have lived there for at least 3 generations. During the debate on the bill, an emotional Chief Minister Sharma said that the bill was a must for the protection of indigenous culture and tradition. মই ভাবো যে অসম বিধানসভাৰ কাৰণে এটা গুৰুত্বপূৰ্ণ দিন বটদ্ৰবাত এই আইনখন যদি আজিৰ পৰা 30 বছৰ আগত যদি পাছ হলেতেন আমি এভিকশন কৰিব নালাগিলেতেন আৰু ইমান কথাও ক'ব নালাগিলেতেন গতিকে মই ভাবো যে ইউডিএফৰ বিধায়কখিনিয়ে কংগ্ৰেছৰ বিধায়কখিনিয়ে যদি এইবিলাক কথাত সমৰ্থন কৰি থাকে তেলে আপোনালোকে দেখিব আপোনালোকক মানুহে আদৰি ল'ব মই এটা লুপ্ত হ'ব পৰা এটা সভ্যতাক মই প্ৰতিনিধিত্ব কৰি ইয়াত কথা কৈ আছো গতিকে আপোনালোকে যেতিয়া আমাক সমৰ্থন কৰিব যে হয় ট্ৰাইবেল বেল্ট এণ্ড ব্লক কৰি দিয়ক স্যাৰ বটদ্ৰবা কৰি দিয়ক ধুবুৰীত কেইটুকুৰমান মাটি বাছি আছে আপোনালোকে ৰাখি থক আমাৰ আপত্তি নাই তেতিয়ালে তো কোনে আপোনালোকক না ক'ব কোনে আপোনালোকক বিৰোধিতা কৰিব কত্তৰতা যদি কৰি থাকে তো জিন যাব নোৱাৰিব সদায় কনফ্লিক্ট হ'ব সেইকাৰণে মোৰ এই হাউছত অনুৰোধ উইথ এ ভেৰি পজিটিভ নোট কোনো ইয়াত বিখাদ নাই কাৰণ আমিতো জানো আমি ষ্ট্ৰাগল কৰিব লাগিব এটা কংগ্ৰেছৰ যিখিনি আমাৰে কমিউনিটিৰ মানুহ তেওঁলোকে যি কৈ আছে ভোটৰ কাৰণে কৈ আছে ব্যক্তিগতভাৱে তো ঘৰত উল্টাই কয় যে দাদা ভাল কৰিলে বুলি এটোতো কোনো কথাই নাই এটোতো মইতো নিজে জানো যে হোৱাট ইজ দা সেন্টিমেন্ট ইন কংগ্ৰেছ বা ভোটৰ আশাত যি চলি আছে এটো বেলেগ কথা কিন্তু এটা লুপ্ত হ'ব খোজা সভ্যতাৰ মানুহখিনিয়ে কিছুদিন জিয়াই থকাৰ সংগ্ৰাম কৰিব খুজিছে আমি কেইদিনমান যেন আৰু বাছি থাকো মমডাল নুমুৱাৰ আগতে আমি অলপ জ্বলিব খুজিছো আৰু এইখিনি কথা মই গৌৰৱেৰে কোৱা নাই মই চকু পানী পেলাই কৈছো যে লুপ্ত হ'ব পৰা এটা জাতিয়ে অসম বিধানসভাত চিঞৰি কেইদিনমান জিয়াই থকাৰ অধিকাৰ বিচাৰিছে আৰু কেইদিনমান জিয়াই থকাৰ অধিকাৰ বিচাৰিছে ধুবুৰী গ'ল গোৱালপাৰা গ'ল বৰপেটা গ'ল দৰং গ'ল নগাঁও গ'ল মৰিগাঁও গ'ল মানে মাটি বাৰীবোৰ গুচি গ'ল